নমস্কাৰ স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেল বাবুল বেলগুইলে মই বাবুল দাসে আজি আমি কথা পাতিম যে ফেসবুক পেজৰ বিষয়ে অৰ্থাৎ আপোনালোকৰ প্ৰত্যেকৰে নাই প্ৰায় সংখ্যক ব্যক্তিৰে নিজাববীয়াকৈ ফেসবুক পেজ আছে আৰু সেই ফেসবুক পেজত বিভিন্ন বাতৰি বিভিন্ন তথ্য আপোনালোকে ফেসবুক জগতত দি থাকে আৰু সেই ফেসবুক পেজত কেতিয়াবা কিছুমান লাইভ অনুষ্ঠান হয় আৰু সেই লাইভ অনুষ্ঠানবোৰ আপোনালোকে কিদৰে কৰিব পাৰিব সেই সম্পৰ্কে মই আজি কথা পাতিম। আচলতে ফেসবুক পেজৰ জৰিয়তে আপোনালোকে নিজৰ বহু উপাৰ্জনো কৰিব পাৰে টকা পইচাৰ। সেই টকা পইচা উপাৰ্জনৰ দিশটো মই নকওঁ, মই আজি মাত্ৰ ক'বলৈ আহিছোঁ যে ফেসবুক পেজত আপোনালোকে নিজৰ চিনাকি বন্ধু বান্ধৱীসকলক কিদৰে লাইভ অনুষ্ঠানলৈ ইনভাইট কৰিব, সেই লাইভ অনুষ্ঠানটো কিদৰে কৰিব আপোনালোকে নিজৰ ব্যক্তিগত ফেসবুক পেজৰ পৰা বেলেগ ঠাইৰ বন্ধুক কেনেকৈ নিমন্ত্ৰণ জনাব ফেসবুক লাইভ অনুষ্ঠানলৈ। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যিহেতু আপোনালোকে যি নিজৰ আপোনালোকৰ যি ফেসবুক পেজ আছে সেই ফেসবুক পেজত সকলোৱে লাইভ আহিব নোৱাৰে বা লাইভ অনুষ্ঠান কৰিব নোৱাৰে। সেই লাইভ অনুষ্ঠান কৰিবৰ কাৰণে আপুনি কিদৰে আন বন্ধু বান্ধৱীক আপুনি নিমন্ত্ৰণ জনাব আৰু সেই ফেসবুক পেজত যেতিয়া তেতিয়া আপুনি লাইভ কৰিব পাৰিব। সেই লাইভ কিদৰে কৰিব আপোনাৰ ফেসবুকত এটি মাত্ৰ সেটিংস আপোনালোকে এপ্লাই কৰক। মই সেই সেটিংসৰ বিষয়ে আপোনালোকক মই মোবাইলৰ স্ক্ৰীনত দেখুৱাই আছোঁ যে আপোনালোকে ফেসবুক পেজত আন বন্ধু বান্ধৱীক ফেসবুক লাইভ অনুষ্ঠানৰ বাবে কিদৰে নিমন্ত্ৰণ জনাব। বলক আমি ফেসবুক এপছটো অপেন কৰোঁ। ফেসবুক এপছটো অপেন কৰাৰ আপোনালোকে নিজৰ ফেসবুক পেজলৈ যাব। ফেসবুক পেজত গৈ আপোনালোকৰ নিজৰ ফেসবুক পেজত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইফালে যি মোৰ বুলি আছে অপশ্যনত ক্লিক কৰিব। মোৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে সেটিংছলৈ যাব। সেটিংছত আপোনালোকে ইয়াত দেখা পাব পেজ ৰুল বুলি। পেজ ৰুলত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব এডমিন আপোনালোকে কি বনাব বিচাৰে। ইয়াত আপুনি যিজনক হেক কৰিব বিচাৰে সেইজনক আপোনালোকে বিচাৰিব পাৰে। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ পাছৱৰ্ডটো লিখিব লাগিব, ফেসবুকৰ পাছৱৰ্ডটো। পাছৱৰ্ডটো লিখাৰ পিছত আপোনালোকে যাক নিমন্ত্ৰণ জনাব বিচাৰিছে ইয়াত নামটো লিখিব লাগিব। যাক আপোনালোকে সেই নামটো আপোনালোকে সাৰ্চ কৰিব লাগিব। আপোনালোকে যাক কৰিব বিচাৰিছে মই ইয়াত সাৰ্চ কৰি দিছোঁ। সাৰ্চ কৰাৰ পিছত ইয়াত আপোনালোকে দিব লাগিব এডমিন বা এডিটৰ, ইয়াৰ যিকোনো এটা দিলেই হ'ল। মই এডমিন দি দিছোঁ। এডমিনটো দিয়াৰ লগে লগে আপোনালোকে এই এডমিনৰ পোষ্টটো যিজনলৈ আপোনালোকে পঠাইছে সেইজনে একচেপ্ট কৰাৰ লগে লগে আপোনালোকে সেই লাইভ অনুষ্ঠানটো কৰিব পাৰিব বা যেইটি সময়তে আপোনালোকে য'তেই নাথাকক তাৰ পৰাই সেই লাইভ অনুষ্ঠান কৰিব পাৰিব। এই এডমিনৰ দায়িত্ব, মডাৰেটৰৰ দায়িত্ব, সেই দায়িত্বসমূহ দিয়াৰ পিছত তেখেতসকলৰ নিজৰ ব্যক্তিগত ফেসবুক একাউণ্টত সেইটো একচেপ্ট কৰাৰ লগে লগে তেখেতেও সেই ফেসবুক পেজটোৰ জৰিয়তে আপোনালোকৰ যি নিজৰ ফেসবুক পেজৰ জৰিয়তে যেতিয়াই তেতিয়াই লাইভ অনুষ্ঠান কৰিব পাৰে বা তেখেতেও পোষ্ট দিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো আছিল ইমানেই। আপোনালোকে য'তেই নাথাকক সেই ফেসবুক পেজৰ জৰিয়তে আপোনালোকৰ নিজৰ ব্যক্তিগত ফেসবুক পেজৰ জৰিয়তে আপোনালোকে এনেদৰেই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজিলে নিশ্চয় এনেদৰে আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক ফেসবুক পেজত নিমন্ত্ৰণ জনাব পাৰিব বিভিন্ন লাইভ অনুষ্ঠানলৈ আৰু বিভিন্ন লাইভ কৰিব পাৰিব। য'তেই থাকক, লাগিলে আমেৰিকাত থাকক, আফগানিস্তানত থাকক, য'তেই নাথাকক, লাগিলে বিভিন্ন দেশৰ পৰা হওক বা বিভিন্ন ঠাইৰ পৰা থাকিও আপোনালোকৰ নিজৰ ব্যক্তিগত খণ্ডৰ ব্যক্তিগত পেজৰ জৰিয়তে লাইভ আহিব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।